নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ভালে থাকক তাকে কামনা কৰিছোঁ। বিহুৰ সময়ত এইবাৰ আমি গোটেইকেইটা ভাই ভনী একলগ হৈছিলোঁ আৰু গোটেইকেইটাই আলোচনা কৰিলোঁ যে এইবাৰ আমি দৰং জিলাৰ ঐতিহ্যমণ্ডিত নাৰিকলী শিৱ মন্দিৰ এবাৰ দৰ্শন কৰিম। বহুত দিন হ'ল আমি যোৱাও নাই আৰু এইবাৰ একলগ হৈছোঁ যেতিয়া গোটেইকেইটাই এবাৰ দৰ্শন কৰি আহোঁ। আমাৰ এইফালে আমাৰ চন্দনজ্যোতি গন্ধৰ্ব গাড়ী চলাই আছে, গতিকে বলক আজি আমাৰ লগত আপোনালোক সকলোকে লৈ যাম নাৰিকলী শিৱ মন্দিৰলৈ। ইয়াতে জুপি পঢ়াই দেখিছা, চিপাঝাৰ কলেজ। দৰং জিলাৰ চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত নাৰিকলী শিৱ মন্দিৰ এক ঐতিহ্যমণ্ডিত মন্দিৰ। এই মন্দিৰৰ এক সুকীয়া ঐশ্বৰিক শক্তি আছে বুলি সকলো সম্প্ৰদায়ৰ মানুহে বিশ্বাস কৰে। গুৱাহাটীৰ পৰা বাইহাটা চাৰিআলি হৈ তেজপুৰলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথটোৰ কাষতে থকা এই ঐশ্বৰিক শক্তি মন্দিৰটোত অতীজৰে পৰা গাড়ী বতৰত অহা সকলো সম্প্ৰদায়ৰ পথচাৰীয়ে অলপ সময় ৰৈ হ'লেও ভগৱানক প্ৰাৰ্থনা কৰে আৰু দান পাত্ৰত পইচা এটা দি সেৱাভাগ জনাইহে আগবাঢ়ে। বিশেষকৈ সোমবাৰে অগণন ভক্তৰ সমাগম হৈ গিজগিজাই থাকে নাৰিকলী শিৱ মন্দিৰৰ চৌপাশ। 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গাছ ৰুই প্ৰকৃতিৰ অনাবিল সৌন্দৰ্যৰ মাজত অৱস্থিত এই মন্দিৰৰ মহিমাই সকলো ভক্তৰে অন্তৰ জয় কৰিছে। চাকি, ধূপ, ফল মূল, নৈবদ্য, সুগন্ধিৰে সুবাসিত হৈ পৰে মন্দিৰৰ চাৰিবেৰ। শিৱ বন্দনাৰ মধুৰ স্তুতিয়ে মনত বোৱাই তোলে ভক্তিৰ অমিয়া ৰস। আৰু এই নাৰিকলী মন্দিৰ ভাগৰ প্ৰধান উৎসৱ হৈছে শিৱৰাত্ৰি পূজা। 3 দিনীয়া কাৰ্যসূচীৰে পালন কৰা হয় শিৱৰাত্ৰি পূজা। হাজাৰ হাজাৰ ভক্তৰ সমাগমৰ মাজত শিৱৰাত্ৰিৰ মাংগলিক পৰিৱেশত সৰগত পৰিণত হয় নাৰিকলী শিৱ মন্দিৰৰ পুণ্যধাম। আৰু আমি ওচৰতে থকা দোকানখনৰ পৰাই ধূপ, চাকি, শলিতা, ফুল, তেল গোটেইখিনি লৈ ল'লোঁ। আৰু আমি ইয়াতে ধূপ চাকি জ্বলোৱা হৈ গ'ল আৰু ইয়াৰ পিছত আমি মেইন মন্দিৰ ভাগত প্ৰৱেশ কৰিম। মেইন মন্দিৰ ভাগত সেৱাভাগ জনাই আমি এই বাহিৰলৈ লগে আমাক প্ৰসাদ দিলে, গোটেইকেইটাই প্ৰসাদ ল'লোঁ। আৰু ইয়াত এটা কথা ভাল যে অগণন যাত্ৰী হয়, গতিকে কোনো যাতে বেছি ভিৰ ভাৰ নহয়, সকলোকে যিমান পাৰে সোনকালে বিদায় দিয়ে, বহুত সময় ৰৈ থাকিব নালাগে। আমি প্ৰসাদ লৈ অকণমান সময় মন্দিৰৰ ওচৰতে এয়া বহাৰ ব্যৱস্থা আছে, অকণমান সময় আমি বহিলোঁ। খুব সুন্দৰকৈ আমাৰ মন্দিৰ দৰ্শন হ'ল আৰু এতিয়া যোৱাৰ আগত গোটেইকেইটাই ফটো উঠি ল'লোঁ। আৰু নাৰিকলী মন্দিৰৰ ওচৰতে আমাৰ মাহী ছোৱালীজনীকো বিয়া দিছে। এনেইতো অহা নহয়, আমি ভাবিলোঁ গোটেইকেইটা আজি এপাক সোমাই যাওঁ। মন্দিৰ আহিলে ক'তো সোমাব নালাগে বুলি কয়, কিন্তু উপায় নাই আৰু সদায় আহিবলৈ সময়ো নহয়। গতিকে আমি তাই তাত সোমালোঁ। গৈয়ে তাই এলবাম চাইছোঁ। আজিকালি মানুহৰ ফটোৰ এলবাম নোহোৱাই হ'ল। তাইৰ বিয়াৰ ফটোবোৰ আমি চাব ধৰিলোঁ। ইফালে ভাগিনে একদম চাইকেল চলাই আছে আৰু অলপ পিছতে তাই আমালৈ চাকচোন একদম ধুনীয়াকৈ লুচি ভাজি আনি দিলে। আমি যিহেতু ৰাতিপুৱা আকৌ খায়ো অহা নাছিলোঁ, গতিকে গোটেইকেইটাই খুব সুন্দৰকৈ লুচি ভাজি খালোঁ। আৰু খাই অহাৰ সময়ত আকৌ গোটেই পৰিয়ালকেইটা লগ হৈ আকৌ একপি ফটো উঠি বাকী আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। বাই।